ভিতৰত সালাম দিয়াই কাল হল হুছেইন আহমেদৰ বাবে। সালাম দি চৰ খাবলগীয়া হল কাছাৰৰ হুছেইনে। পোহৰলৈ আহিছে ইণ্ডিগো বিমান কাণ্ডৰ আচল ঘটনা। ইণ্ডিগো বিমানৰ ভিতৰৰ চৰকাণ্ডই দেশজুৰি লাভ কৰিছে চৰ্চা। এইজন ৩১ বছৰীয়া কাছাৰৰ কাটিগড়াৰ হুছেইন আহমেদ। মুম্বাইৰ আন্ধেৰীত চাফ চিকুণৰ কাম কৰে। হুছেইনে মুম্বাইৰ পৰা ইণ্ডিগো বিমান যোগে শিলচৰ বিমানবন্দৰলৈ বুলি উৰা মাৰে। বিমানৰ ভিতৰত চশমা পিন্ধা এইজন লোকক হুছেইন আহমেদে লগ পাই নাম সোধে। এইজনে নিজৰ নামটো হাফিজুৰ ৰহমান বুলি কয় আৰু মুছলমান বুলি জানি হুছেইন আহমেদে হাফিজুৰক সালাম জনোৱাৰ লগতে মুছাফা কৰে। হুছেইন আহমেদৰ এই কথা শূন্য হৈ লোকজনক চৰ সোধায়। मारा क्यों आपने? मैंने उसको बोलो थे ना, आप मारा क्यों उसको? वो प्रॉब्लम होगा लेकिन हाथ नहीं उठाना चाहिए था आपको। हाथ क्यों उठाया आप? हाथ क्यों उठाया आपने? हाथ क्यों उठाया? प्रॉब्लम सबको हो रहा है, हाथ नहीं उठाना चाहिए था मुझे। Don't have the right to hit anybody, you understand? Panic attack, just give him some water. হাফিজুৰ আহমেদে কয়, ইহঁতৰ বাবে আমি বদনামী হবলগীয়া হৈছে। শুনক হুছেইন আহমেদৰ মুখেৰে সকলো কথা। তো কালকে তোমার ফ্লাইটে উঠিছিলে কবে তুমি? ফ্লাইটে উঠার পরে কি তো হয়েছিল তোমার লগে? Madam almost this. Kita lagi malai. Kita lagi malai. Depannya kaitan ni. Depan itu. Yang nak lebih foto bodi kesi. Flight kan liya. Tumra. তান সিট কেমন দূরে আসলো তোমার সিট থেকে? কা দূরে আসলো। 10-15 সিট হওয়ার আসলো। এরপরে তুমি তানকে না রুকেছিলা? তানকে